লাখ লাখ লোকৰ বাবে জৰুৰী খবৰ এলপিজি গ্ৰাহকৰ বাবে জৰুৰী খবৰ প্ৰত্যেকজন এলপিজি গ্ৰাহকৰ বাবে জৰুৰী খবৰ এলপিজি গ্ৰাহকসকলে পাঁচটাকৈ নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় পাঁচটাকৈ নিয়ম মানি চলিব লাগে এলপিজি গ্ৰাহকসকলে এই নিয়ম কেইটা কি লৈ আহিছো সবিশেষ খবৰ এলপিজি গ্ৰাহকৰ বাবে জৰুৰী খবৰ এলপিজি গ্ৰাহকে মানি চলিব লাগে পাঁচটাকৈ নিয়ম এলপিজি গ্ৰাহকে পাঁচটা নিয়ম জানি লোৱাটো খুবেই প্ৰয়োজনীয় কেওয়াইসি আপডেট কৰি ৰখাটো গুৰুত্বপূৰ্ণ কেওয়াইসি আপডেট কৰি ৰাখিব লাগে এলপিজি গ্ৰাহকে ঠিকনা মোবাইল নম্বৰ বা আন তথ্য খলনি হলে কেওয়াইসি আপডেট কৰি ৰাখিব লাগে তৎক্ষণাত গ্যাস এজেন্সিৰ সৈতে আপডেট কৰিব লাগে এলপিজি গ্ৰাহকৰ বাবে জৰুৰী খবৰ এলপিজি গ্ৰাহকে আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ সবিশেষ সঠিকভাৱে লিংক কৰাটো প্ৰয়োজন গ্ৰাহকে ডেলিভাৰীৰ সময়ত সিলিন্ডাৰৰ ওজন আৰু সিল পৰীক্ষা কৰাটো অতি প্ৰয়োজন পৰীক্ষা কৰি ল'ব লাগে সিলিন্ডাৰৰ এক্সপায়াৰী ডেট চাই ল'ব লাগে সিলিন্ডাৰৰ গ্ৰাহকে প্ৰতিটো এলপিজি সিলিন্ডাৰত এটা নিৰ্দিষ্ট কোড লিখা থাকে আৰু সেয়া পৰীক্ষা কৰিব লাগে মিয়াদ উকলি যোৱা বা অতীতৰ পৰীক্ষা সিলিন্ডাৰ ব্যৱহাৰ কৰাটো বিপদজনক হ'ব পাৰে এলপিজি সংযোগ ব্যৱহাৰকাৰী কিছুমান চৰ্তৰ অধীনত দুৰ্ঘটনাৰ ক্ষেত্ৰত বীমাৰ সুবিধা লাভ কৰিব পাৰে গ্যাস লিক বা আন কোনো দুৰ্ঘটনা হলে গ্যাস কোম্পানীক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰিব লাগে আৰু সুবিধা লাভ কৰিব পাৰে লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ এলপিজি গ্ৰাহকসকলৰ বাবে জৰুৰী খবৰ এলপিজি গ্ৰাহকসকলে পাঁচটাকৈ নিয়ম মানি চলিব লাগে এই পাঁচটা নিয়ম মানি চলাটো অতিকৈ প্ৰয়োজনীয় কেওয়াইসি আপডেট কৰি ৰখাটো গুৰুত্বপূৰ্ণ পাঁচটাকৈ নিয়ম মানি চলিব লাগে এলপিজি গ্ৰাহকে কেওয়াইসি আপডেট কৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ এলপিজি সংযোগৰ সৈতে জড়িত গ্ৰাহকৰ কেওয়াইসি তথ্য সঠিক আৰু আপডেট কৰি ৰখাটো অতি প্ৰয়োজনীয় ঠিকনা মোবাইল নম্বৰ বা আন তথ্য খলনি হলে তৎক্ষণাত গ্যাস এজেন্সিৰ সৈতে আপডেট কৰিব লাগে যদি তথ্য ভুল হয় তেন্তে বুকিং ডেলিভাৰী বা অন্যান্য সেৱাত সমস্যা হ'ব পাৰে হেহে কেওয়াইসি আপডেট কৰি ৰখাটো বাধ্যতামূলক এলপিজিৰ ৰাজ সাহায্যৰ সুবিধা গ্ৰাহকে তেওঁলোকৰ আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ সবিশেষ সঠিকভাৱে লিংক কৰাটো প্ৰয়োজন যদি তথ্য ভুল হয় তেন্তে একাউণ্টত থকা ৰাজ সাহায্যৰ ধন পোৱাত পলম হ'ব পাৰে বা বন্ধও হ'ব পাৰে ডেলিভাৰীৰ সময়ত ওজন পৰীক্ষা কৰি চাব লাগে প্ৰতিজন গ্ৰাহকে সিলিন্ডাৰটো ডেলিভাৰীৰ সময়ত বহুতে কেৱল লৈ আহে কিন্তু পৰীক্ষা নকৰে আৰু গ্ৰাহকে ডেলিভাৰীৰ সময়ত সিলিন্ডাৰৰ ওজন আৰু সিল পৰীক্ষা কৰি ল'ব লাগে যদি কিবা অমিল থাকে তেন্তে ডেলিভাৰীৰ ব্যক্তি বা এজেন্সিক তৎক্ষণাত অৱগত কৰিব লাগে সিলিন্ডাৰৰ এক্সপায়াৰী ডেট চাই লোৱাটো বাধ্যতামূলক প্ৰতিটো এলপিজি সিলিন্ডাৰত এটা নিৰ্দিষ্ট কোড লিখা থাকে যিয়ে ইয়াৰ পৰীক্ষণ বা মিয়াদ উকলি যোৱাৰ তথ্য খুচায় আৰু মিয়াদ উকলি যোৱা বা অতীতৰ পৰীক্ষা সিলিন্ডাৰ ব্যৱহাৰ কৰাটো বিপদজনক হ'ব পাৰে গতিকে সিলিন্ডাৰ লাভ কৰাৰ সময়ত এই তথ্য পৰীক্ষা কৰাটো জৰুৰী দুৰ্ঘটনাৰ ক্ষেত্ৰত বীমাৰ সুবিধা লাভ কৰিব পাৰে এলপিজি গ্ৰাহকে বহু এলপিজি গ্ৰাহকে এই কথা নাজানে যে অনুমোদিত এলপিজি সংযোগ ব্যৱহাৰকাৰীয়ে কিছুমান চৰ্তৰ অধীনত দুৰ্ঘটনাৰ ক্ষেত্ৰত বীমাৰ সুবিধাও লাভ কৰিব পাৰে গ্যাস লিক বা আন কোনো দুৰ্ঘটনা হলে গ্যাস কোম্পানী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰিব লাগে ক্ষতিপূৰণ পাবলৈ প্ৰয়োজনীয় নথিপত্ৰ সংৰক্ষণ কৰিব লাগে আৰু তেতিয়া কিবা দুৰ্ঘটনা হলে বীমা লাভ কৰিব গ্যাস লিক বা গ্যাসৰ পৰা সিলিন্ডাৰৰ পৰা যদি কিবা দুৰ্ঘটনা হয় তেতিয়া হলে বীমা লাভ কৰিব কেওয়াইসি আপডেট কৰি ৰখাটো গুৰুত্বপূৰ্ণ এলপিজি সংযোগৰ সৈতে জড়িত গ্ৰাহকৰ কেওয়াইসি তথ্য সঠিক আৰু আপডেট কৰি ৰখাটো অতি প্ৰয়োজনীয় প্ৰত্যেকজন এলপিজি গ্ৰাহকৰ বাবে জৰুৰী খবৰ প্ৰতিজন এলপিজি গ্ৰাহকে এই নিয়মসমূহ মানি চলিব লাগে এই নিয়মসমূহ মানি চলাটো অতি প্ৰয়োজনীয় প্ৰত্যেকজন এলপিজি গ্ৰাহকৰ বাবে এয়া জৰুৰী খবৰ প্ৰত্যেকজন এলপিজি গ্ৰাহকে মানি চলিব লাগে এই নিয়ম কেওয়াইসি আপডেট কৰি ৰখাটো এলপিজি গ্ৰাহকৰ বাবে অতি প্ৰয়োজন অতি বাধ্যতামূলক এলপিজি গ্ৰাহকে কেওয়াইসি আপডেট কৰি ৰাখিব লাগে কেওয়াইসি তথ্য সঠিক আৰু আপডেট কৰি ৰখাটো অতি প্ৰয়োজনীয় ঠিকনা মোবাইল নম্বৰ বা আন তথ্য খলনি হলেও তৎক্ষণাত গ্যাস এজেন্সিৰ সৈতে আপডেট কৰিব লাগে যদি তথ্য ভুল হয় তেন্তে বুকিং ডেলিভাৰী বা অন্যান্য ক্ষেত্ৰত সমস্যা হ'ব পাৰে এলপিজিৰ ৰাজ সাহায্য
সাহায্য সুবিধা পোৱা গ্ৰাহকে তেওঁলোকৰ আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ সবিশেষ সঠিকভাৱে লিংক কৰাটো প্ৰয়োজন যদি তথ্য ভুল হয় তেন্তে একাউণ্টত থকা ৰাজ সাহায্যৰ ধন পোৱাত পলম হ'ব পাৰে বা আপোনাৰ সেই ধন বন্ধ হ'ব পাৰে আপুনি সাহায্য নাপাব পাৰে ডেলিভাৰীৰ সময়ত ওজন পৰীক্ষা কৰাটো বাধ্যতামূলক সিলিন্ডাৰটো ডেলিভাৰীৰ সময়ত বহুতে কেৱল লৈ আহে কিন্তু পৰীক্ষা নকৰে ওজন পৰীক্ষা নকৰে যদিহে গ্ৰাহকে ডেলিভাৰীৰ সময়ত সিলিন্ডাৰ ওজন আৰু সিল পৰীক্ষা কৰে যদি কিবা অমিল পায় তেন্তে ডেলিভাৰী ব্যক্তি বা এজেন্সিক তৎক্ষণাত অৱগত কৰিব পাৰে সিলিন্ডাৰৰ এক্সপায়াৰী ডেট চাই ল'ব লাগে প্ৰতিটো এলপিজি সিলিন্ডাৰত এটা নিৰ্দিষ্ট কোড লিখা থাকে যিয়ে ইয়াৰ পৰীক্ষণ বা মিয়াদ উকলি যোৱাৰ তথ্য খোচায় আৰু মিয়াদ উকলি যোৱা সিলিন্ডাৰ ব্যৱহাৰ কৰাটো বিপদজনক হ'ব পাৰে আপোনাৰ বাবে সেয়েহে এই নিয়মসমূহ মানি চলিব লাগে সিলিন্ডাৰ লাভ কৰাৰ সময়ত এই তথ্য পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় যদি কিবা বিপদ হয় তেতিয়া হলে আপুনি বীমাও লাভ কৰিব পাৰে যদি সিলিন্ডাৰ লিক হয় বা কিবা দুৰ্ঘটনা হয় তেতিয়া হলে আপুনি বীমাও লাভ কৰিব পাৰে বীমাৰ ক্ষেত্ৰতো সুবিধা লাভ কৰিব পাৰে দুৰ্ঘটনা হলে গ্যাস লিক বা আন কোনো দুৰ্ঘটনা হলে গ্যাস কোম্পানী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তৎক্ষণাত অৱগত কৰিব লাগে আৰু ক্ষতিপূৰণ পাবলৈ প্ৰয়োজনীয় নথিপত্ৰ সংৰক্ষণ কৰি যদি আপুনি জমা দিয়ে তেতিয়া হলে আপুনি বীমা লাভ কৰিব প্ৰত্যেকজন এলপিজি গ্ৰাহকৰ বাবে এয়া জৰুৰী খবৰ এই 5টাকৈ নিয়ম এলপিজি গ্ৰাহকসকলে মানি চলাটো প্ৰয়োজনীয়